নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যে আছাম পুলিচৰ বয়স সীমা বঢ়াই দিছে এপ্লাই কৰাৰ বাবে, তাৰ সন্দৰ্ভত এখন নতুনকৈ নটিচ ৰিলিজ কৰিছিল। কিন্তু সেই নটিচখনত বহুতে ভাবি আছে যে বহুত দিন আপোনালোকৰ ডেটটো এক্সটেণ্ড কৰা হৈছে, মানে আপোনালোকৰ আবেদনৰ বহুত দিন দিয়া হৈছে, কিন্তু আবেদনৰ বাবে বেছি দিন সময় দিয়া হোৱা নাই। আপোনালোক ভিডিঅ'টো শেষলৈ চালে গম পাব। লগতে কিছুমানৰ বয়স হোৱাৰ পিছতো আবেদন কৰিব নোৱাৰিব, মানে 26 বছৰ হোৱাৰ পিছতো বহুতে এপ্লাই কৰিব নোৱাৰিব। যিহেতু এবছৰ বঢ়াই দিছে, তথাপিও কিছুমানে এপ্লাই কৰিব নোৱাৰিব। কি কাৰণত আপুনি আবেদন কৰিব নোৱাৰিব পাৰে, ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে গোটেই কথাখিনি বুজি পাব। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰোঁ কেতিয়ালৈকে আবেদন কৰিব পাৰিব আৰু কোনে আবেদন কৰিব পাৰিব আৰু অন্তিম তাৰিখ কিমান। তেনেহ'লে পলম নকৰাকৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, এইখন আছিল নতুন নটিচ। ইয়াত উল্লেখ কৰিছে যে যি 1052টা ইউবিৰ বাবে আৰু 663টা পষ্ট এবিৰ বাবে মুকলি কৰিছে, তাৰ বাবে এইখন নটিচ ৰিলিজ কৰিছে। মানে আগতে আপোনালোকৰ 25 মেক্সিমাম আছিল, বৰ্তমান 26 ইয়াৰ্ছ কৰি দিছে। সেইবাবে জেনেৰেলসকলৰ যিসকলে 1/1/2000 চনত জন্মগ্ৰহণ কৰিছে সেইসকলে আবেদন কৰিব পাৰিব। কিছুমানৰ হয়তো 29/12/1999 হ'ব, সেইসকলে আবেদন কৰিব নোৱাৰিব। হয়তো কিছুমানৰ 31/12/1999 হ'ব পাৰে, সেইসকলেও আবেদন কৰিব নোৱাৰিব। যিসকলৰ 1/1/2000 হ'ব সেইসকলে আবেদন কৰিব পাৰিব। মানে 2000 চনৰ 1 জানুৱাৰীৰ পিছত যিসকলে জন্মগ্ৰহণ কৰিছে সেইসকলে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ইয়াত ডেটটো এক্সটেণ্ড কৰিছে 22 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, নতুনকৈ যিসকল এলিজিবল হৈছে। আৰু লগতে অন্তিম তাৰিখ হ'ব 8 ফেব্ৰুৱাৰী। বহুতে আপোনালোকৰ 22 ফেব্ৰুৱাৰী বুলি ভাবিছে, কিন্তু আপোনালোকৰ 22 ফেব্ৰুৱাৰী নহয়, অন্তিম তাৰিখ হ'ব 8 ফেব্ৰুৱাৰী। আপোনালোকে এইটো কথা মনত ৰাখিব। বাকী আপোনালোকৰ গোটেইখিনি পদে ইনক্লুড কৰা হৈছে। আপোনালোকে নটিচখন অফিচিয়েল নটিচখন চাই ল'ব পাৰিব। যদি আপোনালোকৰ কিবা আবেদনত অসুবিধা হয় তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি নিশ্চয়কৈ জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন এটি লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।